মই বৰ্তমান উপস্থিত আছো দেৰগাঁও খনিকৰ গাঁৱত মানে যেহেতু আপোনালোকে গম পায় যে খনিকৰ পুথিভাগ মহত্ব কিমান আছে আপোনালোকে নিশ্চয় গম পায় আৰু যিসকলে খনিকৰ নামঘৰত আহিছে সেইসকলে গম পায় খনিকৰ নামঘৰটো আপোনালোকে দেখিছে যিসকল আহিছে বৰ্তমান মই এবাৰ প্ৰথম আহিছো খনিকৰ নামঘৰলৈ আৰু প্ৰথমৰ পৰাই মই আপোনালোকক আৰম্ভ কৰি ৰাখিছো আহি থাকোতে ভিডিওটো মই ষ্টাৰ্ট নকৰিলো খনিকৰ নামঘৰ সন্মুখৰ পৰা ষ্টাৰ্ট কৰি আহিছো এয়া সন্মুখৰ একেবাৰে সোমাই অহা ৰাস্তাটো হয় এফালে দোকান আছে আৰু খনিকৰ পুথিভাগ যেতিয়া ৰাস্তা দি গৈ থাকে তেতিয়া সকলোৱে সেৱা শুশ্ৰূষা কৰে আৰু সকলোৱে মূৰ দুৱায় আৰু বৰ্তমান মই এইখন দোকানৰ পৰাই মানে যেহেতু ধূপ চাকি ল'লোঁ ধূপ চাকি লোৱা সময়কণ মানে ভিডিঅ' নকৰিলোঁ আৰু কেনেকুৱা আপুনি কোন জেগাৰ পৰা আহিছে মই যোৰহাটৰ আগতে আহিছে নে এবাৰ প্ৰথম আহিছে আহি থাকোঁ মই আহি থাকে ভটিয়া চলি আহিছোঁ আৰু এয়া দোকান হয় বৰমা কি খবৰ ভালে ভালে আৰু এয়া নামঘৰলৈ মানে মানুহ কিমান হয় মানে নামঘৰ মানুহ পুৰা হয় ন এই দেওবাৰ দিনা বেছি হয় বেছি হয় ভাদ মাহে বেছি হয় বেছি হয় আৰু আপোনাৰ ওচৰলৈ মই আকৌ আহিম প্ৰথমতে মানে এনে মানে ৰাস্তাৰ পৰা দেখাই গৈছো আৰু খনিকৰ নামঘৰটোৰ বিষয়ে আপোনাক সুধিম দেই চলাই দিলে বোলে এতিয়া ধূপ জ্বলাবলৈ সোমাই আহিলোঁ ফাইনেলি চাকি ধূপ জ্বলাই ল'লোঁ আৰু দান পাত্ৰত যিহেতু ইয়াতে মানে দান পাত্ৰতে দক্ষিণাটো দিয়া হয় আৰু আপোনালোকে দেখিছে খনিকৰ পুথিভাগ এইবাৰ প্ৰথম দেখিছোঁ আৰু যিহেতু প্ৰথমবাৰ আহিছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম বাৰু চাৰিও কাষটো মানে বেকগ্ৰাউণ্ডটো যিহেতু আমি খনিকৰ নামঘৰত উপস্থিত আছোঁ আৰু এইফালে খুৰা এজনে বোলে মোৰ ভিডিঅ' চাই এইফালে পিছফালে হ'ব এইফালে ঘূৰি ৰ'ব কোন জেগাত আপোনাৰ ঘৰ সেই বাতিপুৰীয়া কেতিয়া আহিলে আপুনি মই ইয়াত 3 ঘণ্টা মানে হ'ল মই তোমাৰ ভিডিঅ' প্ৰায় চাই থাকোঁ বহুত ধন্যবাদ মাতাৰ কাৰণে মই চেহেৰা দেখোঁতে এওঁকো চিনি পাইছোঁ যিহেতু তাৰপিছত মই সুধিছোঁ ৰিম্পী হয় বোলে হয় মই বোলো তাকে মই হেৰি চায়ে থাকোঁ বোলো আমি মানে সেই নামঘৰটো মানে আমি প্ৰথম আহিছোঁ আৰু নাম মানে যিহেতু খনিকৰ পুথিৰ বিষয়ে আমি জানো মানে কিমান যে মানে মহত্ব আছে আপুনি মানে কিবা এটা কওকচোন মানে খনিকৰ পুথিৰ বিষয়ে এই ভাগ মানে ইয়াৰ হেৰিটো এটাই ডাঙৰ কথা এই পদপথে এই ভাগ যাত্ৰা কৰে আজি এতিয়া গুৱাহাটীলৈ নিবলগীয়া হ'লেও মানে খোজকাঢ়িয়ে যায় এই ভাগ হেৰি নহয় মানে গাড়ী মটৰত নাযায় এইটোতো ডাঙৰ মহত্ব যিমান মহত্ব আছে আৰু যিখিনি মানে ধৰা হেৰি কৰে মনৰ বাঞ্ছা মানে পূৰণৰ সেইটো যিখিনি হেৰি নকৰক মনৰ বাঞ্ছা পূৰ্ণ হয় এইটো এটা হেৰি আছে সেইকাৰণে মানে ইয়াৰ এইটো জোৰটো বা আজিতো মানুহ বহুত কম এনেইতো এইবোৰ মানুহ বহিবলৈ জেগা নাইকিয়া হয় বা গাড়ী থ'বলৈ জেগা নাইকিয়া হয় মানে যিহেতু এতিয়া খনিকৰ পুথিভাগ মানে যিহেতু এতিয়া শংকৰ মাধৱে যিহেতু নাম ঘোষা যেনেকৈ মানে মানে ৰচনা কৰিছিল এই খনিকৰ পুথিভাগ মানে এই ভাগো কীৰ্তন ভাগেহে কীৰ্তন ভাগে মানে যে খনিকৰ পুথিভাগ যে এভাগ যিহেতু ইয়াত আছে ন আৰু এভাগ মানে ঘূৰি ফুৰে কৈছে মানে সেই ভাগটো সাঁচিপাতত লিখা আছে ন মানে এই ভাগ যেনেকৈ ভাগৱত পুথি গতে ভাগৱতৰ গতে মানে চফা কৰিব নোৱাৰে নেকি চফা কৰিব পাৰে কিন্তু সেইটো কৰা মানুহ নাই নহয় লাগিব নহয় আকৌ কাৰণ এই ভাগ আজিলৈকে হেৰি কৰা নাই আৰু ইয়াৰ এটা প্ৰথম কেইটা হেৰি নায়েই তাৰমানে যাৰ মুখস্থ আছে সিহে পাঠ কৰিব পাৰে
মানে এতিয়া যিহেতু খনিকৰ পুথিভাগ মানে এতিয়া ৰাস্তাইদি গ'লেও মানুহে কিমান ধুনীয়াকৈ মানে শুশ্ৰূষা কৰে আৰু মানে বহুত মহত্ব আছে কাৰণ খনিকৰ পুথি বুলি ক'লে যিহেতু অসম বিখ্যাত মানে আমাৰ অসমৰ মানুহ বাহিৰত যদি আছে সেই তেখেতসকলেও মানে এটা হেৰি কৰে বহুত সেৱা কৰে মানে সেইটো কাৰণে মানে আজি প্ৰথমবাৰ আহিলোঁ আৰু মানে ইয়াত মানে ভকতসকলৰ পৰা যদি পাৰোঁ দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম এজন আছিলে বাৰু অলপ আগলৈকে এইখিনিত আছিলে সেই আৰু এই নামঘৰ ভাগত ভিতৰত সোমাব দিব নাই পাৰি একদম নাই এনেই জপাই থৈছে সোমাব পাৰি হেৰি নাই আমি এতিয়া লং পেণ্ট পিন্ধি অহাৰ কাৰণে সোমাবলৈ বেয়া পাইছোঁ সেইটো কাৰণে মানে ইয়াত দিয়ে ন সিহঁতেও মানে লং পেণ্ট পিন্ধি আহিলে গম নাপায় যে আৰু দেখাও সোমাব পাৰি একো নাই সোমোৱা আপত্তি নাই হ'লেও চুৰিয়া ভাগ পিন্ধি নাহিলে নিজৰ সেইটো ৰাখিব পাৰিলে ভাল ভাল কাৰণ আমি অসমীয়া হিচাপে কাৰণ যদি আমাৰ নিজৰ সেইটো ৰাখিব পাৰোঁ আমাৰ নিজৰ এটা গৌৰৱ ভাল লাগিলে ভাল লাগে মই তোমাক পাই মোৰ বহুত ভাল লাগিলে মই দেখিয়ে মই তাতে এওঁ সুধিছোঁ মানে যে ৰিংকু হয় নহয় বোলে হয় কাৰণ মোৰ নামলৈকে মনত আছে মই সেইকাৰণে কৈছোঁ আৰু যিহেতু এইফালে সুধোঁ আপুনি ক'ৰ পৰা আহিছে কোন জেগাৰ পৰা আহিছে মই দেৰগাঁও চাৰিআলিৰ পৰা মানে আপুনি প্ৰথম আহিছে নে আগতে আহিছিলে এবাৰ 2-3বাৰ আহিছোঁ আহিছে আপুনি কিবা ক'ব নেকি খনিকৰ ভাগ পুথিভাগ একো নাই বিশেষকৈ আমাৰ যিটো আমাৰ আধ্যাত্মিক চিন্তাধাৰা আমি ভগৱানক য'ত বিশ্বাস কৰোঁ তাত আহিছোঁ আৰু বিশ্বাস মনতে ভাবি ভাল হওক বুলি এইফালে বৰ্তা ভালে আছে আছোঁ আপুনি কোন জেগাৰ পৰা আহিছে মোৰ ইয়াতে ঘৰ ইয়াতে আপুনি কওকচোন খনিকৰ পুথিভাগৰ বিষয়ে পুথিভাগৰ বিষয়ে দিয়াই আছে আৰু মানুহৰ আক্ৰমণত আহিছিলে মানুহসকলে লৈ আহিছিলে তাৰপৰা ইয়াতে থাকিলে ইয়াৰ উপৰিপুৰুষৰ নাম আছিলে মণি বৰুৱা ঘৰ আক্ৰমণ কৰিছিলে আক্ৰমণ কৰি টকা পইচাখিনি লৈ গৈছিলে লৈ গৈ পুথিখন তাতে থৈ গৈছিলে ৰঙা কাপোৰে বন্ধা আছিলে তাৰপৰা পুথিখনত যিহকে ভাৱ লয় সপোন দেখুৱালে ৰাতি যিহকে ভাৱ লয় তিহকে হয় প্ৰথমে আমাৰ চুবুৰী মানুহখিনিয়ে চাকি বন্তি লগালে চুবুৰী মানুহখিনিয়ে যেতিয়া চাকি বন্তি লগাই ফলাফল পালে ফলাফল পাই গাঁৱৰ মানুহখিনি আহিল নাম মন্দিৰলৈ তেতিয়া মন্দিৰ আছিলে সৰু আছিলে ঠেক তাৰপৰা লাহে লাহে গাঁৱৰ মানুহখিনিও আহিব ল'লে গাঁৱৰ মানুহখিনি অহাৰ পাছত মৌজাটোৰ মানুহে অহাৰ পিছত লাহে লাহে জিলাৰ মানুহখিনি একগোট হৈ আহিল জিলাৰ মানুহখিনিও ভাবিবলৈ ল'লে তাৰপৰা জিলাৰ পৰা গৈ অসম ব্যাপ্ত হৈ গ'ল অসম ব্যাপ্ত হৈ অসমৰ বাহিৰৰ মানুহ আহিব ল'লে তেনেকৈ চলি আছে এতিয়া যিহেতু পুথি নাম প্ৰসংগ হয় প্ৰত্যেক দিনা হয় ন এতিয়া শৰাই কেইখন ভঙা হয় ইয়াত শৰাই ইয়াত আপোনাৰ 5-6খন হৈ যায় কেতিয়াবা 20খনো হৈ যায় একো থিয়াং নাই দেওবাৰটোত বেছি হয় এতিয়া বৰ্তমান যে এতিয়া মানে খনিকৰ পুথি যিভাগ মানে এতিয়া খনিকৰ পুথিভাগ যে বাহিৰলৈ যায় যে মানে ধৰি লওক তেতিয়াতো খোজকাঢ়িয়ে লৈ যাব লাগিব খোজকাঢ়ি লৈ যাব লাগিব চেণ্ডেল পিন্ধিব নোৱাৰে কিন্তু এতিয়া সপোনত দেখুৱাইছে চেণ্ডেল পিন্ধি পাৰিব পাৰিব ন মানে তেওঁ মানে আজ্ঞা দি থাকে সপোনতে ন যিহেতু এতিয়া মানে খোজকাঢ়ি যেতিয়া খনিকৰ পুথিভাগ মূৰত তোলাই লৈ যায় সেইটো মানে ৰাইজে কিছুমানে গম পায় যে এই ভাগ যে এইফালে আহিব বুলি তেতিয়া সকলোৱে মানে সেৱা শুশ্ৰূষা কৰে ন এতিয়া সপোনত দেখুৱাইছে চেণ্ডেল পিন্ধিও পুথি নিব পাৰিব বহুত ভাল লাগিলে আপোনালোকৰ পৰা জানি আৰু যিহেতু নামঘৰ ভিতৰততো মানে প্ৰসংগ হৈ আছে এনেই সোমাবতো পাৰিম চাগে